নমস্কাৰ অসমৰ প্ৰথমটো ল চেনেল অল থিংছ লিগেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো এটা ৰিকুৱেষ্টেড ভিডিঅ' হয় ভিডিঅ'টো ৰিকুৱেষ্ট কৰিছিল ৰহিমা বেগমে সো আমি তেখেতৰ ৰিকুৱেষ্টক সঁহাৰি জনাই CRPCৰ সেকশন 124 এক্সপ্লেনেশ্যন আগবঢ়াইছোঁ এইটো সেকশন আপোনালোকৰ থিওৰিটিকেল আৰু প্ৰেক্টিকেল পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেণ্ট হয় ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকলৈ এটা অনুৰোধ যে এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰৰ PDF ভাৰ্চন আৰু ল টপিকছৰ নোটছ পাবলৈ আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জয়েন কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক আমি ডেছক্ৰিপশ্যনত প্ৰভাইড কৰিছোঁ ফাৰ্ষ্টত আমি বুজিবলৈ চেষ্টা কৰোঁ যে সেকশন 164 কি কৈছে সেকশন 164 মতে মেট্ৰপলিটন মেজিষ্ট্ৰেট আৰু জুডিচিয়েল মেজিষ্ট্ৰেটে স্বীকাৰোক্তি ৰেকৰ্ড কৰে কাৰ স্বীকাৰোক্তি ৰেকৰ্ড কৰিব কোনোবা একিউজ বা উইটনেছৰ আৰু এই স্বীকাৰোক্তিটো আপোনাৰ আইদাৰ কনফেশ্যনেল হ'ব পাৰে বা নন কনফেশ্যনেল কনফেশ্যনেল ষ্টেটমেণ্টৰ মিনিং হৈছে যে কোনোবা অপৰাধৰ স্বীকাৰোক্তি সাপোজ কোনোবা একিউজে মাৰ্ডাৰ কৰিছে আৰু তেওঁ স্বীকাৰ কৰিছে যে মই মাৰ্ডাৰ কৰিছোঁ এইটো হ'ল কনফেশ্যনেল ষ্টেটমেণ্ট আৰু নন কনফেশ্যনেল ষ্টেটমেণ্টৰ মিনিং হৈছে সাধাৰণ এটা স্বীকাৰোক্তি যিটো কেছটোৰ লগত ৰিলেটেড এক্সাম্পল আপোনাক সোধা হ'ল যে আপুনি এইটো সময়ত সেই ঘৰখনত উপস্থিত আছিল নেকি আৰু আপুনি ক'লে যে মই আছিলোঁ বা নাই মই নাছিলোঁ এইটো হ'ল নন কনফেশ্যনেল ষ্টেটমেণ্ট এতিয়া আমি বুজিবলৈ চেষ্টা কৰোঁ যে সেকশন 164 কেতিয়া ইউজ হয় যেতিয়া FIR ফাইল কৰা হ'ব আৰু পুলিচে কেছটো ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিব তেতিয়া ডিউৰিং দ্য ইনভেষ্টিগেশ্যন আৰু এনকুৱাৰী বা ট্ৰায়েলৰ আগত সেকশন 164 পিকচাৰত আহিব নেক্সট আমি চাওঁ সেকশন 164ৰ পাৰ্পাছ কি হয় সেকশন 161 বা 162ৰ আণ্ডাৰত পুলিচক যিটো পাৱাৰ দিয়া গৈছে যে তাহাঁতি উইটনেছ আৰু একিউজক এক্সামিন কৰে অৰেলি অৰ্থাৎ মৌখিকভাৱে আৰু কেতিয়াবা ৰাইটিঙতো লিখিব পাৰে কিন্তু সেইটো এক্সামিনেশ্যনত কোনো সাইন নাথাকে সো তাৰ বাবে ইয়াত পুলিচৰ পাৱাৰ লিমিটেড হয় কিন্তু কেতিয়াবা এনেকুৱা এটা সিচুৱেশ্যন হ'ব পাৰে যে পুলিচৰ ওচৰত এটা ভাল ষ্টেটমেণ্ট আহিলে যিটো কেছটোৰ কাৰণে হেল্পফুল হ'ব পাৰে তেতিয়া পুলিচে উইটনেছ বা একিউজজনক মেজিষ্ট্ৰেটৰ ওচৰলৈ লৈ যাব সেকশন 164 আণ্ডাৰত কাৰণ মেজিষ্ট্ৰেটে ৰেকৰ্ড কৰিলে সেইটো ষ্টেটমেণ্ট এডমিছেবল হৈ যাব কোৰ্টত আৰু এটা পাৰ্পাছ হ'ল যিটো সেকশন 25 অফ ইণ্ডিয়ান এভিডেন্স এক্টত দিয়া হৈছে ইণ্ডিয়ান এভিডেন্স এক্টৰ সেকশন 25এ কৈছে যে পুলিচৰ আগত যদি আপুনি কিবা কনফেশ্যন কৰে সেইটো এডমিছেবল নহ'ব সো basically there are two main purpose of section 164 firstly for the benefit of the case to benefit of babe aru secondly যাতে পুলিচে নিজৰ পাৱাৰ মিসইউজ নকৰে বা কোনো ফোৰ্সৰ প্ৰয়োগ নকৰে স্বীকাৰোক্তি ৰেকৰ্ড কৰিবলে The provisions of section 164 are like a safety valve which prevents the police officer from extorting and fabricating confessions. এতিয়া আমি চাওঁ যে কনফেশ্যনৰ মেইন দুটা ইনগ্ৰেডিয়েন্টস কি হয় ফাৰ্স্টলি ইট মাষ্ট এডমিট ইন টাৰ্মছ অফ দ্য অফেন্স কোনোবা অপৰাধৰ স্বীকাৰোক্তি হ'ব লাগিব আৰু সেকেন্ডলি ইট মাষ্ট ডিসক্লোজ ইন সাবষ্টেন্স অল দ্য ফেক্টস which constitute an offense গোটেইকেইটা ফেক্টস ডিসক্লোজ কৰিব লাগিব যিটো এটা অফেন্স ক্ৰিয়েট কৰিছে Now let us move to the sections. Section 164 subsection 1 says that a metropolitan magistrate or judicial magistrate may record a confession or a statement. আমি আগতেও ডিসকাস কৰিছো এটো যে কনফেশ্যন কোনে ৰেকৰ্ড কৰিব মেট্ৰপলিটন মেজিষ্ট্ৰেট আৰু জুডিচিয়েল মেজিষ্ট্ৰেটে কেতিয়া ৰেকৰ্ড কৰিব in the course of an investigation চলি থকা সময়ত or any time afterwards but before the commencement of inquiry or trial investigation চলি থকা সময়ত আৰু inquiry বা trial শেষ হোৱাৰ আগত confession record কৰিব পাৰে section 164 subsection 1 or provision এটা আছে যেটো CRPC amendment act 2008 ত এড কৰা হৈছিল তাত কোৱা হৈছে যে a confession or statement made under this section may also be provided by audio video electronic means in the presence of an advocate of the person accused of an offense confession বা statement to audio video electronic means or record কৰিব আৰু accused or
advocator presence-ot. So let's move forward to section 164 subsection 2. Section 164 subsection 2 is like an warning to the accused. Before recording any confession, magistrate accused warning dibo je hi confession koribole bound nohoy aru jodi hi confession kore tetia hi confession to tar against evidence hisabe use hobo aru confession record kora jodi next day lo postpone kora hoy tetia magistrate ako fresh warning eta dibo accused aru it is sine qua non of section 164 that the confession must be recorded voluntarily. আৰু essential ingredient হ'ল section 164 যে confessionটো voluntary record কৰিব লাগিব তাত কোনো ধৰণৰ force থাকিব নোৱাৰে. So there was a case called Manveer Singh versus State of Haryana. In this case it was held that where the magistrate fails to explain to the accused that he was not bound to make the confession and such evidence is used as evidence against him, that confession so recorded cannot be taken into consideration. So case to basically etu koise je magistrate jodi accused explain nokore ba warning nidie je he bound nohoy confession koriboloi tetia he confession to consideration lua nohobo court ot. Itia ami saw section 164 subsection 3 e ki koise. Section 164 subsection 3 etwe koise je confession to record kora agot jodi jijon manue confession kori ase teo jodi magistrate koy je moi ready nohoy confession koribole je moi confession koribole bisora nai titia magistrate he manujonok police custody detain koribo nware teok arrest koribo nware magistrate aru section 164 subsection 4 e koise je confession কেনেকে ৰেকৰ্ড কৰা হ'ব যিটো মেথড সেকশন 281 ত প্ৰভাইড কৰা হৈছে আৰু সেই কনফেশনটো জুনে কনফেশন কৰি আছে তেওঁৰ সিগনেচাৰ থাকিব এণ্ড মেজিষ্ট্ৰেটে কনফেশনটোৰ তলত এটা মেমৰেণ্ডাম সাইন কৰিব য'ত তেওঁ লিখিব যে কনফেশনটো কৰাৰ আগত মেজিষ্ট্ৰেটে একিউজ বা উইটনেছ জনক এটা ৱাৰ্নিং দিছিলে যে হি বাউণ্ড নহয় কনফেশন কৰিবলৈ আৰু যদি হি কনফেশন কৰে কনফেশনটো তেওঁৰ এগেইনষ্টত এভিডেন্স হিচাপে ইউজ হ'ব আৰু কনফেশনৰ বাহিৰে যদি বেলেগ ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হয় তো সেইটো কেনেকৈ ৰেকৰ্ড কৰা হ'ব যিটো মেথড মেজিষ্ট্ৰেটে ভাল বুলি ভাবে আৰু তাত এটা ওথ এডমিনিষ্টাৰ কৰা হ'ব একিউজ জনলৈ বা উইটনেছ জনলৈ. Let us now move forward to see what the section 164 subsection 5a says. This section was added by the Criminal Law Amendment Act 2013 and according to this section, as soon as the crime under section 354 to 354D, 376, 376A to 376E or section 509 of IPC is brought to the knowledge of the police officer, he is duty bound to take the victim to the nearest judicial magistrate for recording the statement. And if the victim making the statement is temporarily or permanently disabled, the magistrate shall take help of instructor or special educator. And moreover, the recording should be videographed. Aru section 164 subsection 6 e koise je magistrate jodi confession ba statement jitu record kore hetu jijon magistrate case to deal kori ase teole forward kori dibo. আমি গুটেকিটা প্ৰভিজন ডিসকাস কৰিলো সেকশন 164 আন্ডাৰত এতিয়া আমি চাও যেটো কনফেশন বা স্টেটমেন্ট ৰেকৰ্ড কৰা হ'ব সেকশন 164 আন্ডাৰত তাৰ ওয়েটেজ কিমান এভিডেন্স এক্টত. So, a confession recorded in accordance with the special procedure of section 164 can be used as a substantive evidence. মানে যদি এটা স্বীকাৰোক্তি কোনো অপৰাধৰ হয় হেতু এটা সাবস্টেন্টিভ এভিডেন্স মানে এটা ষ্ট্ৰং এভিডেন্স হ'ব আৰু হেতুৰ বেসিছত কনভিকশনো হ'ব আপোনাৰ কোনো এক্সট্ৰা প্ৰুফ নালাগে আৰু যদি হেতু এটা নৰ্মেল স্বীকাৰোক্তি হয় কোনো কনফেশনাল নহয় বা কোনো অপৰাধৰ নহয় তেতিয়া হেতু সাবস্টেন্টিভ এভিডেন্স নহব হেতু এটা উইক এভিডেন্স হ'ব আৰু হেতু আমি অকল কন্ট্ৰাডিক্ট বা কোৰবৰেট কৰিবলৈ ইউজ কৰিব পাৰো
বেলেগ ফেক্টছখিনি চ' আজি আমি দ্য কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ ছেকশ্যন 164 এক্সপ্লেনেশ্যন প্ৰভাইড কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু ভিডিঅ'টোৰ PDF ভাৰ্চন পাবলৈ আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব তাত আমি ল টপিক্সৰ ভেৰিয়াছ নোটছো প্ৰভাইড কৰোঁ এনেকৈ আমাক ছাপোৰ্ট কৰি যাব আৰু ভিডিঅ'টো কাইণ্ডলি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব